হানিফ পালোৱান ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে এখন নতুন ভিডিঅ'টো হ'ল যে আপোনালোকে যিসকল মহিলাই গছপুলি ৰোৱাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিলে আপোনালোকক মানে 1 তাৰিখত আপোনালোকে 10,000কৈ টকাটো পাব, মানে মুখ্যমন্ত্ৰী ছাৰে যিটো কথা কৈছিলে 10,000কৈ টকা দিম বুলি। গতিকে আপোনালোকে মানে যিসকলে এই 1 এপ্ৰিলত আপোনালোকে যোৱাকালি 1 এপ্ৰিলত আপোনালোকে যিসকলে এই টকাটো আপোনালোকে লাভ কৰিছে বা কৰা নাই সেইসকলৰ লিষ্টৰ কথাটো কিন্তু আগতেই মই ভিডিঅ' বনাইছিলোঁ। এইটো ভিডিঅ' ডেছক্ৰিপশ্যনত সেইটো লিংক থাকিব। আপোনালোকৰ যদি সেই লিষ্টটো আপোনালোকৰ চেক কৰিব লাগে তেনেহ'লে এইটো ভিডিঅ' ডেছক্ৰিপশ্যনত গৈ সেইটো ভিডিঅ' চাই আপোনালোকে লিষ্টখন চাব পাৰিব। চ' বন্ধু বান্ধৱসকল, আপোনালোকে মানে যিসকলে নেকি এই লিষ্টখনত নাম আছে তো সেইসকলৰ কিন্তু 10,000কৈ টকা কালি সোমাই গ'ল, 10টা ৰাজ্যত মানে সোমাই গৈছে। চ' বন্ধু বান্ধৱসকল, আপোনালোকে চাগে নিশ্চয় গমেই পাইছে যে বহুত হিতাধিকাৰী কিন্তু 10,000কৈ টকা সোমাইছে। গতিকে আপোনালোকৰ এই 10,000 টকাটো আপোনালোকে আপোনালোকৰ বেংকৰ একাউণ্টত আপোনালোকে পাইছে নে নাই আপোনালোকে কেনেকৈ চেক কৰিব। আৰু যদি আপোনালোকৰ মানে লিষ্টখনত নাম আছে তেন্তে যদি আপুনি পইচাটো বা সেই 10,000 টকাটো হিমন্ত বিশ্ব শৰ্মা ছাৰে দিয়াৰ টকাটো যদি আপোনালোকৰ বেংকৰ একাউণ্টত আপোনালোকে এতিয়াও লাভ কৰা নাই তেন্তে আপোনাৰ বেংক একাউণ্টটো আপোনালোকে আধাৰ কাৰ্ডৰ লগত আপোনালোকে লিংক কৰি ৰাখিব। কাৰণ চৰকাৰে আপোনালোকৰ ডাইৰেক্ট মানে যিটো ধৰি লওক অসম চৰকাৰৰ পৰা যিমানখিনি আঁচনি মানে দিয়া হৈছে গোটেইখিনি আঁচনিৰ টকা কিন্তু আপোনালোকৰ মানে আপোনাৰ মানে যিটো আধাৰ ছেভিং ষ্টেটাছ বুলি কয় সেইটোত মানে আপোনাৰ বেংকৰ পইচাটো আপোনালোকৰ সেইটোত যায়। গতিকে আপোনালোকৰ মানে যিটো বেংকৰ একাউণ্ট আছে সেই একাউণ্টটো আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত আপোনালোকে লিংক কৰি ৰাখিব। আৰু আপোনালোকে মানে যিসকলে এই পইচাটো পোৱা নাই চ' আপোনালোকে আধাৰ কাৰ্ডৰ লগত লিংক কৰি ৰাখিলে আপোনালোকৰ পইচাটো আপোনালোকে পাই যাব। তো আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব যে মই এই টকাটো পাইছোঁ নে নাই, মই আজিৰ এইটো ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ একেবাৰে প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন